নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজিৰ পৰা জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ফাৰ্ষ্ট ট্ৰেক আদালতত সেইকাৰণে কৈছো কাৰণ সমগ্ৰ অসমবাসীয়ে 19 ছেপ্টেম্বৰ প্ৰকৃততে কি হৈছিল বা জুবিন গাৰ্গৰ যেসকল অভিযুক্ত বুলি ধৰা হৈছে সমগ্ৰ ঘটনাটোত তেওঁলোকৰ কঠোৰৰ পৰা কঠোৰ শাস্তি দাবী কৰি আছে তেনে ক্ষেত্ৰতেই আজিৰ পৰা বিশেষ ফাৰ্ষ্ট ট্ৰেক আদালতত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু প্ৰথম দিনাই চাৰিজন সাক্ষীক মতা হৈছে সেই সাক্ষ্যৰ মূল্যায়ন কৰিব আদালতে তেওঁলোকে যিবোৰ কথা কৈছিল বা যিখিনি তেওঁলোকে মন্তব্য ৰাখিছিল সেইখিনি পুনৰ আসলতে আজি আদালতত তেওঁলোকৰ মূল্যায়ন কৰা হ'ব আৰু চাৰিজন সাক্ষীক আদালতে হাজিৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে তাৰ ভিতৰতেই প্ৰথমজন হৈছে মৰিগাঁৱৰ তদানীন্তন এছপি হেমন্ত দাস তেখেত আহিব লাগিব আজি ফাৰ্ষ্ট ট্ৰেক আদালতলৈ কাৰণ তেওঁ এই সমগ্ৰ ঘটনাটোত এজন সাক্ষী হিচাপে তেখেতক ধৰা হৈছিল দ্বিতীয়তে আদালতত হাজিৰ হ'ব লাগিব এজাহাৰকাৰী ৰাতুল বৰা যিজনে এজাহাৰ দাখিল কৰিছিল 19 ছেপ্টেম্বৰ দিনটোত যেতিয়া এই ঘটনা 19 ছেপ্টেম্বৰ যেতিয়া পোহৰলৈ আহিছিল তাৰ পাছতে কিন্তু এই অভিযুক্ত যিকেইজন আছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমিপ্ৰভা মহন্ত শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গ আৰু লগতে যি দুজন দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দিয়া প্ৰথমজন মানুহ হৈছে ৰাতুল বৰাও আজি আদালতত হাজিৰ হ'ব লাগিব লগতে মৰিগাঁও সদৰ থানাৰ ওসি প্ৰণৱ শইকীয়াকো তলব কৰা হৈছে তেওঁ আহিব লাগিব আৰু লগতে আদালতৰ পৰা ফাৰ্ষ্ট ট্ৰেক আদালতৰ পৰা সমন লাভ কৰিছে এসআই ভাস্কৰ বৰ্মন তেওঁলোক আজি আদালতলৈ আহিব লাগিব আৰু ফাৰ্ষ্ট ট্ৰেক আদালতত হাজিৰ হ'ব লাগিব আৰু আজিৰ পৰাই জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব ইতিমধ্যেই 19 ছেপ্টেম্বৰৰ পৰা সময় বাগৰিছে আসলতে আৰু জুবিন গাৰ্গৰ পৰিয়াল তথা লাখ লাখ জুবিন অনুৰাগী আৰু সমগ্ৰ অসমবাসীয়ে এটা কথাই বিচাৰিছে যে এই যি অভিযুক্ত কেইজন আছে যিকেইজনে আইনী প্ৰক্ৰিয়াৰ মাজৰে জামিন পাবলৈ তেওঁলোকে চেষ্টা কৰি আছে ফাৰ্ষ্ট ট্ৰেক আদালতত আটাইকেইজনেৰে জামিন তেওঁলোকে গুৱাহাটী হাইকোৰ্টৰ কাষ চাপিছিল গুৱাহাটী উচ্চ যি ন্যায়ালয় আছে তাতো কিন্তু তেওঁলোকৰ জামিন নাকচ কৰা হ'ল তাৰ পাছত এতিয়া এয়া ফাৰ্ষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব ইতিমধ্যেই চাৰ্জ ফ্ৰেম সম্পন্ন কৰা হৈছে 7জন অভিযুক্তৰ আৰু একাৰণে বাৰে বাৰে কৈছো যে অভিযুক্ত আটাইকেইজনে আসলতে তেওঁলোকে আইনী সৰুগাৰ মাজেৰে ওলাই যাবলৈ চেষ্টা কৰি আছে অহৰহ তেওঁলোকৰ চেষ্টা অব্যাহত আছে আৰু এইখিনি সময়তে মানুহৰ মনত প্ৰশ্ন হৈছে যে আইনৰ সুৰুঙাই দি কৰবাত নহয় কৰবাত তেওঁলোক ওলাই আহিব পাৰিব নেকি কিন্তু জুবিন গাৰ্গৰ পৰিয়াল তথা যি লাখ লাখ অনুৰাগী আছে তেওঁলোকে ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিছিল যে ন্যায়ালয়ে এটা বিচাৰ প্ৰক্ৰিয়া কৰিব বা সঠিক বিচাৰ কৰিব আৰু এই 7 অভিযুক্তৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু এতিয়ালৈকে ফাৰ্ষ্ট ট্ৰেক আদালত হওক বা গুৱাহাটী উচ্চ ন্যায়ালয় হওক তেওঁলোকৰ ফালৰ পৰা কিন্তু এই 7জন অভিযুক্তক বিভিন্ন কাৰণত তেওঁলোকক জামিন মঞ্জুৰ কৰা নাই কাৰণ শ্যামকানু মহন্তে জামিন বিচাৰি হাবাথুৰি খাইছে আসলতে আৰু যিমানখিনি কৰিব লাগে সিমানখিনি তেওঁলোকে কৰিছে কিন্তু তাৰ পাছতো তেওঁ পলাই যোৱাৰ আশংকা আছে তেওঁ ওলাই আহিলে যিসকল সাক্ষী আছে যি আজি যিদৰে 4জন সাক্ষীক মতা হৈছে এনেকুৱা সাক্ষীসকলক ভয় ভাবুকি প্ৰদান কৰিব পাৰে যে আপোনালোকে আদালতত মুখ নুখুলিব এনেকুৱা ধৰণৰ কিছুমান কাম কৰিব পাৰে সেই কথা কৈয়ে কিন্তু শ্যামকানু মহন্তৰ জামিন আবেদন খাৰিজ কৰা হৈছিল আৰু শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত যেতিয়া শ্যামকানু মহন্তৰ যিজন অধিবক্তা আছে প্ৰাণ বৰা তেওঁতো ইমানলৈকে কৈছিল যে জুবিন গাৰ্গক কোনোৱে মদ খুৱাব নালাগে জুবিন গাৰ্গে মদ অবিহনে জুবিন গাৰ্গ জীয়াই থাকিব নোৱাৰিছিল এনেকুৱা ধৰণৰলৈকে তেওঁলোকে উত্থাপন কৰিছিল কিন্তু তাৰ পাছত দুদিন সময় বিচাৰিছিল মহাধিবক্তা দেৱজিৎ লন শইকীয়া তাত উপস্থিত আছিল তাৰ পিছত যেতিয়া পুনৰ তেওঁলোকে কিয় জামিন পাব নালাগে যুক্তি দাঙি ধৰিলে চৰকাৰী অধিবক্তাই তেতিয়া কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে শ্যামকানু মহন্তৰ জামিন নাকচ কৰিলে লগতে সিদ্ধাৰ্থ শৰ্মা যিজন জুবিন গাৰ্গক লুটি-পুটি খোৱা আটাইতকৈ ডাঙৰ এজন মানুহ আছিল যিজনে কোটি কোটি টকা জুবিন গাৰ্গৰ যি কষ্টৰে উপাৰ্জন কৰা ধন নিজৰ একাউণ্টলৈ নিছিল মাকৰ একাউণ্টত 1,35 লাখ টকা ৰাখিছিল ভায়েকৰ একাউণ্টত 88 লাখ টকা ৰাখিছিল মানপাৰাত ফ্লেট কিনিছিল পেয়সীক বিভিন্ন ধৰণৰ সামগ্ৰী উপহাৰ দিছিল আৰু এতিয়া তেওঁৰ যিজন সতীৰ্থ আছে মহাবীৰ একুৱা নামৰ পানীৰ ফেক্টৰী চলাই আছে ধীৰাজ হ'ব তেখেতৰ নামটো আৰু তেওঁ কিন্তু বাৰম্বাৰ সেই মহাবীৰ একুৱা পানীৰ ফেক্টৰীটো খুলিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে মানে ব্যৱসায় বাণিজ্য পুনৰ আগৰ দৰে ঘূৰাই আনিবলৈ চেষ্টা কৰিছে লাগিলে সেয়া জুবিন গাৰ্গক লুটি-পুটি খোৱা টকাই কিয় নহওক কিন্তু তথাপিও গুৱাহাটী উচ্চ ন্যায়ালয় বা ফাৰ্ষ্ট ট্ৰেক আদালতক ধন্যবাদ জনাব লাগিব তেওঁলোকে হেবোৰ সকলো বন্ধ কৰি ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে আৰু তথাপিও এই অভিযুক্ত কেজনে কিন্তু এতিয়া হাহাকাৰ কৰি আছে আৰু আজিৰ পৰা আসলতে প্ৰকৃত এখন যুঁজ আৰম্ভ হ'ব য'ত হত্যাৰ বিচাৰ প্ৰক্ৰিয়াটো আজিৰ পৰা আৰম্ভ হ'ব আৰু এই
যিকেইজন অভিযুক্ত আছে বাক্সাৰ নিকাচি কাৰাগাৰত 5 জন আছে আৰু হাফলং উপ কাৰাগাৰত অমিত প্ৰভা আৰু শেখৰজ্যোতি গোস্বামী বন্দী হৈ আছে এওঁলোকক কিন্তু এতিয়ালৈকে এজনকো সুশৰীৰে আচলতে আদালতত তেওঁলোকক উপস্থিত কৰা হোৱা নাই বা তেনেকুৱা এটা পৰিৱেশ বৰ্তমানলৈকে অসমত নাই যিটো নিৰাপত্তাৰ দিশটো আছে তেওঁলোকক যেতিয়া কাৰাগাৰলৈ নিয়া হৈছিল কেনে এক পৰিস্থিতিৰ সৃষ্টি হৈছিল সেইটো সকলোৱে দেখিছিল আৰু মানুহৰ খং আছে খুব আছে আৰু সেই কাৰণে হয়তো তেওঁলোকক এতিয়ালৈকে তেওঁলোকক সুশৰীৰে তেওঁলোকক কিন্তু হাজিৰ কৰা হোৱা নাই তেওঁলোকক ভাৰ্চুৱেলি আচলতে তেওঁলোকক বাৰম্বাৰ হাজিৰ কৰাই থকা হৈছে কিন্তু আজি গুৰুত্বপূৰ্ণ হ'ব ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গে এটা মন্তব্য কৰিছিল ইয়াৰ আগৰ যিটো শুনানি আছিল তাত তেওঁ কৈছিল যে কিছু সংখ্যক সাক্ষীক মাতিব পাৰে কাৰণ এই সমগ্ৰ ঘটনাটো যথেষ্ট সংখ্যক সাক্ষীৰ নাম লোৱা হৈছে প্ৰায় 300ৰ পৰা 500 মান সাক্ষী ৰখা হৈছিল সকলোৰে এজন এজনকৈ সাক্ষীৰ মন্তব্য বা সাক্ষ্য গ্ৰহণ মূল্যায়ন কৰাটো এটা দীঘলীয়া প্ৰক্ৰিয়া হ'ব পাৰে সেই কাৰণে আজি প্ৰথম দিনাখন যি 4জন সাক্ষী আছে মই পুনৰবাৰ কৈছো মৰিগাঁৱৰ তদানীন্তন এছপি হেমন্ত দাসক মতা হৈছে তলব কৰা হৈছে আৰু আদালতত হাজিৰ হ'ব লাগিব এজাহাৰ দিয়া ৰাতুল বৰা যিজনে প্ৰথমখন এজাহাৰ দিছিল মৰিগাঁও থানাত দিছিল আৰু সেই সময়ত মৰিগাঁও থানাত যিজন ওসি আছিল প্ৰণৱ শইকীয়া তেখেতো আহিব লাগিব আৰু লগতে আদালতৰ পৰা সমন লাভ কৰিছে এসআই ভাস্কৰ বৰ্মনে তেখেতো আহিব লাগিব ইতিমধ্যেই 7 অভিযুক্তৰ সাসপেন্ড সম্পন্ন হৈছে আৰু এতিয়াও জুবিন যিসকল অনুৰাগী আছে কাৰণ জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগী আছে কিন্তু যিমানেই ঘটনাটো পুৰণা হৈ গৈছে আচলতে কিছুমান মানুহে সেই কথা পাহৰিছে কিন্তু প্ৰকৃত যিসকল জুবিন অনুৰাগী আছে তেওঁলোকে এতিয়াও #justice4Jubin Garg তেওঁলোকে লিখি আছে প্ৰতিদিনে জুবিন ক্ষেত্ৰলৈ হাজাৰ হাজাৰ মানুহ আহি আছে সকলোৰে মুখত কিন্তু এটাই প্ৰসংগ যে জুবিন গাৰ্গে ন্যায় পাব লাগে আৰু জুবিন গাৰ্গে ন্যায় নাপালে তেওঁলোকে কোনো কাৰণত নিজকে বা এই যি 7জন অভিযুক্ত আছে তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে মন্তব্য কৰিছে যে প্ৰকৃততে 19 ছেপ্টেম্বৰত কি হ'ল কি পৰিস্থিতি জুবিন গাৰ্গৰ মৃত্যু হ'ল এইবোৰ কথা পোহৰলৈ আহিব লাগে আৰু এই যিকেইজন অভিযুক্ত আছে যিকেইজনৰ যেতিয়া এসআইতে তদন্ত কৰিছিল কেতবোৰ ডাঙৰ ডাঙৰ কথা পোহৰলৈ আহিছিল বিশেষকৈ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত তেওঁলোকে দীৰ্ঘদিনৰ পৰা জুবিন গাৰ্গক লুটিপুটি খাই আছিল আৰু লগতে শেখৰজ্যোতি গোস্বামী যিজনে জুবিন গাৰ্গৰ ষ্টুডিঅ' নিৰ্মাণ কৰাৰ নামত লাখ লাখ টকা লুটিপুটি খালে আৰু সিদ্ধাৰ্থ শৰ্মাই কি কৰিলে সকলোৱে দেখিছে শ্যামকানু মহন্তই কেনেকৈ তেওঁৰ ফেষ্টিভেলসমূহ জুবিন গাৰ্গক ঢাল হিচাপে লৈ তেওঁলোকে চলাই গৈছিল সেইবোৰ কথা কিন্তু তদন্তত পোহৰলৈ আহিছে আৰু আটাইতকৈ ডাঙৰ কথা জুবিন গাৰ্গৰ যি টকাৰ লেনদেন আছিল যি তেওঁৰ সেই টকাৰ লেনদেনসমূহ কিন্তু সকলো সিদ্ধাৰ্থ শৰ্মা বা এই টিমটোৱে চাই আছিল আৰু এতিয়া সেই তদন্তবোৰ আৰম্ভ হ'ব আৰু বিহু কমিটিসমূহে যিবোৰ ডাঙৰ ডাঙৰ অভিযোগ উত্থাপন কৰিছিল যে জুবিন গাৰ্গৰ যি এখন অনুষ্ঠানৰ বাবদ জুবিন গাৰ্গে 5 পৰা 7 লাখ টকা লয় বুলি আচলতে আমি আগতে জানিছিলো বা যি সংবাদ মাধ্যম হওক বা জুবিন গাৰ্গৰ যি মাননী নিৰীখ আছিলে ধাৰ্য কৰা হৈছিলে কেৱল সকলোতে 7 বা 5 পৰা 7 লাখ টকা বুলি ধাৰ্য কৰা হয় কিন্তু যেতিয়া বিহু কমিটিসমূহক এসআইটিয়ে মাতিলে তেতিয়া বহু ভয়ংকৰ তথ্য পোহৰলৈ আহিল যে কিছুমান বিহু কমিটিৰ পৰা সিদ্ধাৰ্থ শৰ্মাই 15 পৰা 20 লাখলৈকে তেওঁ সংগ্ৰহ কৰিছিল আৰু সেইবোৰ ধন সকলো নিজৰ পকেটত ৰাখিছিল আৰু তাৰোপৰি জুবিন গাৰ্গৰ মূল যি মাননী আছে তাৰ পৰা 10% শ্বেয়াৰ তেওঁ নিজৰ লগত ৰাখিছিল আৰু এইবোৰ লুটিপুটি খোৱা এই অভিযুক্তসকলৰ কঠোৰ পৰা কঠোৰ শাস্তি সকলে বিচাৰিছে কিন্তু আজি এটা গুৰুত্বপূৰ্ণ হ'ব যে ফাষ্ট ট্ৰেক আদালতত জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আজিৰ পৰা আৰু 4জন সাক্ষীক প্ৰথমবাৰতে তেওঁলোকক তলব কৰা হৈছে হয়তো পৰৱৰ্তী পৰ্যায়ত অন্য সাক্ষীসকলকো মতা হ'ব আৰু এই তদন্ত খৰতকীয়া হওক সকলোৱে সেইটো বিচাৰিছে ইতিমধ্যে জুবিন গাৰ্গৰ পৰিয়ালৰ তৰফৰ পৰাও কৈছে যে যিমান সোনকালে হয় সিমান সোনকালে এই 7জন অভিযুক্তক শাস্তি প্ৰদান কৰিব লাগে লক্ষণীয় হ'ব আজিৰ দিনটো কিছু সময় পিছতেই আদালতত উপস্থিত হ'ব আমাৰ সাংবাদিকসকল তাত আছে প্ৰতিটো মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাই যাম ধন্যবাদ